নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 8ৰ পাঠ 11 অসমীয়া কিতাপখনৰ অতীতক নাযাবা পাহৰিৰ কুৱেশ্যন আনচাৰখিনি কৰিম। ইয়াৰ ক্ৰিয়াকলাপৰ যিমানখিনি কুৱেশ্যন আছে ইয়াৰে 1 নম্বৰ উত্তৰ দিয়া ক্ৰিয়াকলাপৰ এই গোটেইখিনি মানে এই লেশ্যনটোত যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি কৰিম। গ্ৰামাৰবিলাক যোনখিনি আছে সেইখিনিও কৰিম। বাক্য ৰচনা হৈছে এটা শব্দত প্ৰকাশ কৰা গোটেইখিনি কৰিম। তো ভিডিঅ'টো তোমালোকে চাই যাবা আৰু ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই যাবা, ঠিক আছে? স্কিপ নকৰাকৈ চাবা তো ভালকৈ বুজি পাবা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক আৰু কমেণ্ট এটা কৰি দিবা। তো ব'লা ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰৰ উত্তৰ আছে। ইয়াত 1 নম্বৰ উত্তৰ যে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়। ইয়াৰ উত্তৰ অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্পত্তি দিয়ে তেনে সম্পদবোৰকে কলা সম্পদ বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন আছে যে অতীতৰ কিহৰ বাবে এই সম্পদবোৰে কয় অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়। ইয়াৰ উত্তৰ হ'ব অতীতৰ সংস্কৃতি ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। 9 নম্বৰ কুৱেশ্যন কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে। ইয়াৰ উত্তৰ হৈছে উত্তৰটো যে প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। ছেকেণ্ড কুৱেশ্যন আছে যে প্ৰত্নতত্ত্ব বুলিলে কি বুজা। পুৰণি কালৰ তাৰপিছত 10 নম্বৰ কুৱেশ্যন প্ৰত্নতত্ত্ব বুলিলে কি বুজা। পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ উত্তৰটো হৈছে যে প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকে প্ৰত্নতত্ত্ব বোলা হয়। পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰোঁ। এই সম্পদসমূহে অতীতৰ সংস্কৃতিৰ ঐতিহ্যৰ বিষয়ে কয়। এইখিনি হৈছে ইয়াৰ উত্তৰ। 9 নম্বৰ প্ৰশ্ন পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল। ইয়াৰ উত্তৰ পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। 6 নম্বৰ সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত। ইয়াৰ উত্তৰ গোৱালপাৰা জিলাত অৱস্থিত। মই আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই যাবা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট এটা জনাবা আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিবা। প্ৰথম 6 নম্বৰ কুৱেশ্যন তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। 6 নম্বৰ সূৰ্য পাহাৰ খনন কাৰ্যত কি উদ্ধাৰ হৈছিল। ইয়াৰ উত্তৰ সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদি গুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। এনেকৈ ভিডিঅ'টো ৰখাই পিছত তোমালোকে লিখি ল'বা হা। এতিয়া বৰগীতলৈ আহোঁ। গোৱালপাৰা জিলাৰ পগলাটেকত কি উদ্ধাৰ হৈছিল। ইয়াৰ উত্তৰ পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ কৰা হৈছিল। তাৰপিছত 9 নম্বৰ গোলাঘাট জিলাৰ বৰপথাৰৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে যে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিৰ আশে পাশে উদ্ধাৰ হোৱা প্ৰাচীন শিলালিপিৰ পৰা
আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিসমূহে নহয়, ডুবৰণিৰ অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰ, ভেটি, শিৱলিংগ আদি সম্পদই অতীতত ডুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। পিছৰ কুৱেশ্যন আছে মধুনিয়াক 10 নম্বৰ যে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। পিছত আছে মধুনিয়াত 6 নম্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সদৃশ্য আছে? ইয়াৰ উত্তৰটো হৈছে মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰ অৱশেষ আদি। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে। এইখিনি হৈ গ'ল তোমাৰ মধুনিয়াত 1 নম্বৰৰ উত্তৰ। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনত যাম। 2 নম্বৰ কুৱেশ্যন হ'ল তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। এতিয়া মই ইয়াত কুৱেশ্যনটো দিয়া নাই, ডাইৰেক্ট আনচাৰেই দিছোঁ। 2 নম্বৰ চাবা তোমালোকৰ শব্দ অৰ্থ লিখা আছে। তাত কেইটামান শব্দ দি আছে আৰু অৰ্থ লিখা নাই। অৰ্থৰ জেগাখিনি খালী ঠাই আছে, সেই খালী ঠাইখিনি মই ইয়াত লিখি দিছোঁ। তো ডাইৰেক্ট উত্তৰে বহাই দিছোঁ। শব্দ আছে 1 নম্বৰ প্ৰত্নতত্ত্ব। ঠিক আছে, ইয়াৰ উত্তৰ হ'ব পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান বা পুৰাতত্ত্ব। ইয়াৰ অৰ্থ হৈছে আৰু ভগ্নাৱশেষ মানে হৈছে কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ। 3 নম্বৰ আছে ভাস্কৰ্য। এইটো হৈছে ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প। 4 নম্বৰ আছে স্তূপ। স্তূপটো হৈছে ধূপ বা দম। ঠিক আছে। 5 নম্বৰ আছে ঐতিহাসিক। ইয়াৰ উত্তৰ হ'ব ইতিহাস সম্বন্ধীয়। ইমান দীঘলকৈ মিনিং দিয়া নাই, অৰ্থখিনি শ্বৰ্টকৈ আছে, ধুনীয়াকৈ চাব পাৰা। পিছৰ আছে উদ্ঘাটন। উদ্ঘাটনৰ অৰ্থ হৈছে উন্মোচন বা মুকলি কৰা কাৰ্য। 7 নম্বৰ আছে ঐতিহ্য। ইয়াৰ উত্তৰ হৈছে গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। 8 নম্বৰ আছে গৌৰৱ। এইটো হৈছে সন্মান বা মৰ্যাদা। এইখিনি হৈ গ'ল তোমালোকৰ 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন। এতিয়া আমি 3 নম্বৰ চমুটোকালৈ যাওঁ। 3 নম্বৰ আছে চমুটোকা লিখা। চমুটোকাখিনি মই পইণ্টত দিছোঁ দেই, বহলাই দিয়া নাই, পেৰেগ্ৰাফত দিয়া নাই। মেইন টপিকখিনি মই 1 নম্বৰ 2 নম্বৰ পইণ্ট ৱাইজ দি দিছোঁ। তো প্ৰথম আছে যে শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ইয়াৰ বিষয়ে চমুটোকা লিখিব লাগে। ইয়াৰ উত্তৰ হৈছে 1 নম্বৰ গোৱালপাৰা জিলাত অৱস্থিত এটা ইতিহাস প্ৰসিদ্ধ স্থান। 2 নম্বৰ ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন সম্পদ উদ্ধাৰ কৰা হৈছিল। পিছত আছে 3 নম্বৰ উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তি পোৱা যায়। আৰু লাষ্টৰটো হৈছে এইবোৰে সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। এইখিনি হৈ গ'ল তোমাৰ 3ৰ ক নম্বৰৰ আনচাৰ। এতিয়া 3ৰ খ আছে। 3ৰ খ হৈছে মৈদাম। 3ৰ খ হৈছে মৈদাম। ইয়াৰ 1 নম্বৰ পইণ্ট উত্তৰ আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰক মৈদাম বোলা হয়। কুৱেশ্যন আহিব পাৰে যে মৈদাম কাক বোলে, এইটো লিখিব পাৰা। 2 নম্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউত এনে বহু ৰাজকীয় মৈদাম অৱস্থিত। ঠিক আছে। তাৰপিছত আছে তোমাৰ 3 নম্বৰ এইটো মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰ আৰু স্থাপত্যৰ দিশে বিৰল। এইটো আছে চীন দেশৰ ৰাজকীয় মৈদামৰ সৈতে ইয়াৰ সাদৃশ্য দেখা যায়। লাষ্ট আছে তোমাৰ খনন।
খনন কাৰ্যৰ দ্বাৰা শৰাই সঁফুৰা হাতীৰ দাঁতৰ সামগ্ৰী সোণৰ অলংকাৰ অৱশেষ উদ্ধাৰ কৰা হৈছে এইটো হৈ গ'ল ৩ৰ খ এতিয়া হৈ যাব তোমাৰ ৩ৰ গ কোৱেশ্চনটো হৈছে দুবৰণী এইটো মই পইণ্টতে দিছোঁ তো ইয়াৰ ১ নম্বৰ পইণ্টটো হৈছে যে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত ২ নম্বৰ প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ তাৰপিছত ৩ নম্বৰ আছে ইয়াৰ পৰা উদ্ধাৰ হোৱা লিপিসমূহে সমাজক ধৰ্ম সাহিত্য ৰাজনীতি আদিৰ তথ্য দিয়ে ৪ নম্বৰ খনত উদ্ধাৰ হোৱা ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি শিৱলিংগ আদি সম্পদে ভাস্কৰ্য আৰু স্থাপত্য কলাৰ বিকাশ সূচায় তাৰপিছত গ নম্বৰ আছে নটৰাজ তো চবেই জানা ইয়াৰ উত্তৰটো হৈছে ১ নম্বৰ আছে নৃত্যৰ দেৱতা শিৱক নটৰাজ বুলি কোৱা হয় তাৰপিছত ২ নম্বৰ আছে নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত শিৱৰ মূৰ্তি উদ্ধাৰ কৰা হৈছে ৩ নম্বৰ এই মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা পোৱা গৈছিল লাষ্টত আছে সমগ্ৰ ভাৰতবৰ্ষতে এনে মূৰ্তি বিৰল বুলি গণ্য তাৰপিছত ৪ নম্বৰ ৩ নম্বৰ চেছ হৈ গ'ল ৪ নম্বৰ এটা কুৱেশ্যন আছে পেজ 99 ৪ নম্বৰ কুৱেশ্যনটো আছে পেজ 99 ব্যাখ্যা কৰা ক আছে যে এইটো যে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল এইখিনি ব্যাখ্যা কৰিব দিছে ব্যাখ্যাটো হৈছে ইয়াৰ উত্তৰ তো ব্যাখ্যাটো সদায় আমি প্ৰসংগ সংগতি ব্যাখ্যা এই তিনিটা বস্তু থাকিব লাগে সদায় তেতিয়াহ'লে আমাৰ ব্যাখ্যাটো দেখাত বহুত ধুনীয়া হয় তোমালোকে যিকোনো কবিতাই হওক বা কিবা হেৰিয়ে হওক পেৰাগ্ৰাফেৰে হওক যদি ব্যাখ্যা দিয়ে তেনেহ'লে তোমালোকে প্ৰসংগটো নিশ্চয় লিখিবা সংগতি লিখিবা ব্যাখ্যাও লিখিবা প্ৰসংগটো লিখিবা তোমাৰ এইটো লিখিবা যে এই বাক্যশাৰী যোনখিনি দিয়ে আৰু বাক্যশাৰী কোনখন কিতাপৰ পৰা দিয়া হৈছে কোনখন লেচনৰ পৰা আৰু এইখিনি তুমি প্ৰসংগত লিখি দিবা সংগতিটো এই গোটেইখিনি পেৰাগ্ৰাফৰ বাক্যশাৰীৰ মেইন যোনটো অৰ্থ এটা বা দুটা লাইনত লিখিব চেষ্টা কৰিবা আৰু ব্যাখ্যাটো ডাঙৰকৈ দিবা তো এইখিনিৰ ৪ নম্বৰৰ কৰ প্ৰশ্নটো প্ৰসংগটো হ'ব যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বা পাঠ্যপুথিৰ অতীতক নাযাবা পাহৰি পাঠৰ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে এইখিনি প্ৰসংগ হৈ গ'ল এতিয়া সংগতিটো হৈছে গংগা নদীৰ উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ মাজত থকা সাদৃশ্য দাঙি ধৰাৰ সময়ত উক্ত বাক্যশাৰী ব্যৱহৃত হৈছে এতিয়া আমি ব্যাখ্যালৈ আহোঁ ব্যাখ্যাটো হৈছে যে অসমৰ বিভিন্ন ঠাইত খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা উপত্যকাৰ সম্পদসমূহৰ মিল দেখা যায় দুয়ো ঠাইত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে এনে মিলনৰ দ্বাৰাই প্ৰমাণ হয় যে উত্তৰ ভাৰতৰ গংগা উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ হৈছে এইখিনিয়ে ঠিক আছে ব্যাখ্যাটো মই ইমান দীঘলকৈ দিয়া নাই সৰুকৈ দিছোঁ এইখিনি হৈ গ'ল তোমালোকৰ ৪ নম্বৰৰ কুৱেশ্যন ৪ নম্বৰৰ ব্যাখ্যাখিনি হৈ গ'ল এতিয়া আমি আহোঁ ৫ নম্বৰলৈ ৫ নম্বৰ হৈছে পেজ নম্বৰ 101 পেজ নম্বৰ 101 পেজত আছে ৫ নম্বৰ যে তলৰ শব্দবোৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা বিপৰীত শব্দবিলাক লিখিব লাগে তোমাৰ এটা এইফালে দিয়া আছে এইখিনি মই লিখিম উপস্থিতি চিনাকি প্ৰাচীন পৰিকল্পিত এইকেইটা দিয়া আছে আৰু অনুপস্থিত এইকেইটা লিখিব লাগে উপস্থিত ইয়াৰ বিপৰীত শব্দ অনুপস্থিত হ'ব তাৰপিছত এই অনুপস্থিত আৰু চিনাকিৰ বিপৰীত অচিনাকি প্ৰাচীনৰ বিপৰীত নবীন আৰু পৰিকল্পিতৰ বিপৰীত অপৰিকল্পিত পিছৰখিনি আছে তোমাৰ ধ্বংসৰ বিপৰীত সৃষ্টি
নবীনৰ বিপৰীত প্ৰাচীন, দুৰ্বলৰ বিপৰীত শক্তিশালী আৰু বৈসাদৃশ্যৰ বিপৰীত সাদৃশ্য। এইখিনি তোমালোকৰ 5 নম্বৰ হৈ গ'ল, পেজ নম্বৰ 101 চাব পাৰা। এতিয়া 6 নম্বৰলৈ আহোঁ। 6 নম্বৰ হৈছে বাক্য ৰচনা কৰা। 6 নম্বৰ আছে বাক্য ৰচনা কৰা। 1 নম্বৰ ভগ্নাৱেশ। এই উত্তৰটো মই ইয়াতে দি দিছোঁ যে সেই স্থানত এতিয়া সংগ্ৰহালয়টোৰ ভগ্নাৱেশে আছে। 2 নম্বৰ আছে ইতিহাস। শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। তোমালোকে য'ত এই বাক্য ৰচনাৰ শব্দবিলাক আছে যেনেকৈ ভগ্নাৱেশ, ইয়াতো ভগ্নাৱেশৰ তলত এটা আঁচ টানি দিবা। আৰু এই ইতিহাস আছে, ইতিহাসটো এই বাক্য গঠনত ইয়াত ব্যৱহাৰ হৈছে, তো ইয়াতো এটা তলত আঁচ টানি দিবা। পিছত আছে উদ্ঘাটন। দুৰ্ঘটনাৰ কাৰণত এতিয়াও উদ্ঘাটন কৰিব পৰা হোৱা নাই। ঠিক আছে। পিছত আছে উদ্ধাৰ। আছে উদ্ধাৰ। সেই স্থানৰ পৰা কেইবাবিধো আপুৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰৰ তলত আঁচ টানি দিবা। খনন। খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কাৰ্য চলোৱা হৈছিল। খননৰ তলত আঁচ টানি দিবা। পিছত আছে নিৰ্মাণ। অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য চলি আছে। নিৰ্মাণৰ তলত আঁচ টানিবা। পিছত আছে ঐতিহ্য। তেজপুৰ এখন ঐতিহ্যপূৰ্ণ চহৰ। এনেকৈ দি দিবা। আপুৰুগীয়াটো হ'ব গড় এবিধ আপুৰুগীয়া জন্তু। হৈ গ'ল তোমালোকৰ 6 নম্বৰ কুৱেশ্যন। পেজ নম্বৰ 101 বাৰে বাৰে কৈ দি আছোঁ মই। এতিয়া তোমালোকে আহা 7 নম্বৰ প্ৰশ্নলৈ। 7 নম্বৰ আছে যে তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰিব দিছে অৰ্থবিলাক। 1 নম্বৰ আছে যেনেকৈ কোনো বস্তুৰ চিঘা, কোনো বস্তু 1 নম্বৰ, এইটো ক হয় দেই, ক উঠা নাই, এইটো ক নম্বৰ কোনো বস্তুৰ ভগা চিগা অংশবোৰক ভগ্নাৱশেষ বোলে। ঠিক আছে, ভগ্নাৱশেষ বোলে। আৰু 2 নম্বৰ প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়নক প্ৰত্নতত্ত্ব বোলে। গ নম্বৰ তোমালোকৰ এইটো গ আৰু এইটো ঘ আছে। ঘ নম্বৰ আছে যে প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থানক সংগ্ৰহালয় বোলে। কি বোলে? সংগ্ৰহালয়। ঘ নম্বৰ শিলত কটা শিল্প ভাস্কৰ্য বোলে। বুজি পাইছানে তোমালোকে? ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু উপায় নাই, লেচনটোত বহুতখিনি কুৱেশ্যন এনচাৰ আছে, তো গোটেইখিনি দিব লাগিব। আধা দি আধা নিদিলে আকৌ ভাল নালাগে। এইখিনিয়ে হৈছে লাষ্ট। এতিয়া আমাৰ এইটো 8 নম্বৰ কুৱেশ্যনটো লাষ্ট হ'ব। সেইকাৰণে ভিডিঅ'টো তোমালোকে দীঘল হ'লেও স্কিপ নকৰাকৈ চাই যাবা, আৰু এনেকৈ ভিডিঅ'টো ৰখাই এটা আছে ঘ নম্বৰ যে প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে কাৰ্বন ফৰিটন মেথড। এইটো ডাঙৰ ঘ। প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাইকেইখনৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে আমবাৰী, মদন কামদেৱ, দ পৰ্বতীয়া, দুবৰণী, শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ননাথ আদি। আৰু লাষ্টৰ কুৱেশ্যনটো হৈছে যে লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে? ইয়াৰ উত্তৰ লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানা তথ্যৰ যোগান ধৰে। তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে, কুৱেশ্যন এনচাৰখিনি যদি ভাল লাগিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কুৱেশ্যনবিলাক চাই যাবা। থেংক ইউ।